সো ইয়াত কৈছে 55055 সংখ্যাটো 11ৰে হৰণ কৰিলে ভাগফল সো হৰণ হে আৰু হৰণটো নোৱাৰিলে কেনেকৈ হ'ব হলে মই তোমালোকক কৈ দিছো কাৰণ এটো আগৰ হৰণ বিলাকতকে অকমান বেলেগ নিচিনা যি সকল লৰা ছোৱালী প্ৰেক্টিস কম আছে অকমান টান পাবা সেই কাৰণে কৈ দিছো সোৱা 11ৰে হৰণ কৰিবলৈ কৈছে জাস্ট আমি 11ৰে হৰণ কৰি দিম সো 55 দিলো 0 আহিলে আকৌ 5 ওকে 55 সো আমি বাহিৰত দুটা আছে ভিতৰতো দুটা চাও সো ভিতৰো ডাঙৰ পালো সেই কাৰণে আমি কি কৰিম 11ৰে ভিতৰটো কেইবাৰ চালো 55 পাবলৈ হলে আমি 5ৰে 11ক পূৰণ কৰি দিলে 55 পাই যাম অৰ্থাৎ 5 11 55 ঠিক আছে কিন্তু আমাৰ লগত 0 এটা আছে হা গতিকে আমি 0 এটা দি দিম ইয়াতো 0 এটা আহিব হৈ গল তেতিয়া হলে আমাৰ কি হ'ব যদি এই গুটিকেইটা যদি বিয়োগ কৰো বিয়োগ কৰিলে আমি পাম 0 তাৰপিছত আমাৰ নিয়ম অনুসৰি ইয়াৰ পৰা এটা নামিব গতিকে আমি ইয়াত 5 দিলো ওকে কিন্তু আমি মন কৰিছো 11ৰ পৰা এটো চাইছো যে 11 কেটো সৰু হলে কি কৰিব লাগিব আৰু এটা নমাব লাগিব আৰু এটা নমাবৰ কাৰণে কি কৰিব লাগিব আৰু এটা 0 দিব লাগিব কাৰণ ইয়াত একেটা সময়তে আমি দুটা নমাব নোৱাৰো না নমাবলৈ হলে এফালে 0 দিব লাগিব সো 0 দিয়াৰ লগালগ আমি ইয়াত কি কৰিম 5টা কি কৰিম লগাই দিম ওকে আমি 0 দিলম ইয়াত আমি 0 দিলো তাৰপিছত এই 5টো নমাই দিম ওকে 5টো নমাই দিয়াৰ লগালগ 55 হৈ গল আকৌ ইয়াত 5ৰে 11ক 5 বাৰ দিলে 55 পাই গলো তাৰপিছত আমাৰ 0 আৰু একেবাৰে আগৰ 0টো কোনো মতলব নাই ওকে তেতিয়ালে আমি উত্তৰ কি পালো 11ৰে যদি 55055ক হৰণ কৰো তেতিয়া 5005 পোৱা যাব অৰ্থাৎ অপচন 2 টো শুদ্ধ উত্তৰ